লাহন ট্ৰেডিং একাডেমি টিপছ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক আজি চাওক নিফটি 50 কি কৰিলে, নিফটি 50 একদম বঢ়িয়া মুভ দিলে, বুলিছ মুভ দিলে। তাৰপিছতে মাৰ্কেটে পিছবেলালৈ অকণমান ট্ৰেপ কৰি ছাইড বেজ মাৰ্কেট থাকি গ'ল, কাৰণ এইটো ৰেঞ্জৰ ভিতৰতে এটা দেখা পাইছে আপোনালোকে ডাঙৰ ৰেজিষ্টেঞ্চ আছে। গতিকে সেই ৰেজিষ্টেঞ্চৰ ওচৰত গৈ মাৰ্কেটে ৰেঞ্জ বনাই থাকি গ'ল। চাওক মাৰ্কেটে কেতিয়া ক'ত কি কৰি দিব কোনো আপোনাৰ মানে ভাবিব নোৱাৰে, আৰু কোনো মানে ক'ব নোৱাৰে যে এইটোৱে হ'ব। কাৰণ চাওক বায়াৰ থাকে, চেলাৰ থাকে, বিভিন্ন নিউজ থাকে, বিভিন্ন আপোনাৰ ছেক্টৰ থাকে চলোৱাৰ, আপোনাৰ সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি মাৰ্কেট চলে। এতিয়া আপোনালোকে যদি চাই, মোৰ মতে কৈছোঁ আপোনালোকক চাওক, যদি আপোনাৰ চাব মাৰ্কেটত এটা আপোনালোকে লক্ষ্য কৰিব, ছাইড বেজ বহুত দিন হৈ আছে, ঠিক আছে, ছাইড বেজ বহুত দিন হৈ আছে বা মাৰ্কেটত আপোনাৰ বহুত আপোনাৰ বুলিছ হৈ আছে, তেতিয়া মাৰ্কেটত চাব 4-5 দিন বুলিছ বা এদিন দুদিন বুলিছ হোৱাৰ পিছত বা বেৰিছ হোৱাৰ পিছত মাৰ্কেটে চাব অকণমান টাইম আপোনাৰ সেই ৰেঞ্জ বনাবলৈ চেষ্টা কৰিব, মানে পূৰা ছাইড বেজ বনাই আপোনাৰ সেইটো এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰিব, হয় ৰেজিষ্টেঞ্চ বা ছাপৰ্ট। সেইকাৰণে অকণমান আপুনি চাই চিতি ট্ৰেড কৰিব লাগিব, ঠিক আছে। এতিয়া চাওক নিফটি 50ত আপোনাৰ সেইটো ৰেঞ্জ বনাই দিলে আজি পিছবেলা। এতিয়া কালিলৈ আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে, চাওক এইটো ৰেঞ্জৰ ভিতৰত, চাওক মাৰ্কেটত আপুনি এইটো ৰেঞ্জৰ ভিতৰত ট্ৰেড কৰিব লাগিব। আৰু চাওক মাৰ্কেটত কালিলৈ যদি আপোনাৰ এইটো ৰেঞ্জ মনত ৰাখিব, 21,480 পৰা 21,380 ভিতৰত, এই 100 ৰেঞ্জৰ ভিতৰত এইখনে মাৰ্কেটে ছাইড বেজ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ নিফটি 50ত। কাৰণ কালিলৈ হৈ গৈছে মাৰ্কেটৰ নিফটি 50 আৰু বেংক নিফটি আপোনাৰ লাষ্ট এই বছৰৰ যিহেতু লাষ্ট ডিচেম্বৰ তাৰিখে আপোনাৰ বৃহস্পতিবাৰে 28 তাৰিখে আপোনাৰ ইয়াত হৈছে এক্সপাইৰী। গতিকে আপোনালোক কালিলৈ নিফটি 50 এইটো ৰেঞ্জৰ ভিতৰতে মই ভিউ মতে ইয়াতে থাকি যাব বুলি মই এক্সপেক্ট কৰিছোঁ। আপোনালোকৰ ভিউ কেনেকুৱা আপোনালোকে নিজে নিজে চাৰ্টত চাই ল'ব পাৰিব। আজি চাওক মাৰ্কেটে আগবেলা যথেষ্ট বুলিছ মুভ দিলে নিফটি 50ৰ ক্ষেত্ৰত, কিন্তু বাকীকেইটাৰ একদম বকৱাছ গ'ল। যদি আপোনালোকে চাই নিফটি বেংক আৰু ফিন নিফটি একদম চেছ কৰিলে, কিন্তু যদি আপোনালোকে চাই নিফটি 50 তেতিয়াহ'লে বুলিছ। এতিয়া চাওক কালিলৈ যদি গেপ ডাউন অপেনিং হয়, তেতিয়াহ'লে মোৰ ভিউ থাকিব ফাৰ্ষ্ট টাৰ্গেট আপোনাৰ 21,480লৈকে মাৰ্কেট যাব, তাৰপৰা আকৌ মাৰ্কেটে ছাইড বেছ এই ৰকমতে এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট থাকিব লাগিব। চাওক আমি মোমেণ্টাম কেতিয়া এক্সপেক্ট কৰিম, কালিলৈ মই এক্সপেক্ট কৰিম পিছবেলালৈ যদি মাৰ্কেট দিয়ে মুভ, তেতিয়াহ'লে এক্সপেক্ট কৰিব পাৰিব, আপুনি পাৰিব পিছবেলালৈ মোমেণ্টাম। কিন্তু আগবেলা মই ইমান এক্সপেক্ট কৰা নাই এইটো ৰেঞ্জৰ ভিতৰত, ঠিক আছে। গতিকে নিফটি 50ত অকণমান আপোনালোকে ট্ৰেড কৰোঁতে চাই চিতি ট্ৰেড কৰিব, কাৰণ কালিলৈ মাৰ্কেটে ইয়াত ছাইড বেজত থাকি যাব পাৰে। গতিকে সেইকাৰণে মই আগবেলা ইয়াত ইমান ভিউ দেখা পোৱা নাই। এতিয়া মই আপোনালোকক পোনে পোনে লৈ যাম যে বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক বেংক নিফটিত আজি কি কৰিলে, বেংক নিফটিত আজি মাৰ্কেটত আপোনালোকে দেখা পালে এইটো আপোনাৰ তলত যিটো ছাপৰ্ট বনালে, এইটো ৰেঞ্জত আপোনাৰ 47,500 আশে পাশে এইখনত আপোনাৰ ছাপৰ্ট বনাই মাৰ্কেটে আপছাইডলৈ গ'ল। মাৰ্কেটে আপছাইডলৈ গ'ল কোনটো, যিটো আপোনাৰ ৰেজিষ্টেঞ্চ ফাৰ্ষ্ট ৰেজিষ্টেঞ্চ আছিলে 47,700, 47,700 ওচৰত মাৰ্কেটে ৰেজিষ্টেঞ্চ বনালে, আৰু মাৰ্কেটে চাওক আপছাইডলৈ যাবলৈ ট্ৰাই কৰিছে। ভলিটিলিটি ইমানেই বেছি, আপোনাৰ চাওক 100 মুভৰ ভিতৰতে ভলিটিলিটি কৰি মাৰ্কেটে পূৰা ছাইড বেছ কৰি প্ৰিমিয়াম 0 কৰি দিছে। এতিয়া বস্তুটো কথাটো হ'ল আপোনালোকে ট্ৰেড কৰিব লাগিব কেনেকৈ। চাওক কালিলৈ হৈ গ'ল এইটো ৰেঞ্জৰ ভিতৰতে যদি অপেনিং হৈ পেলাই থাকি যায় ন, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব 48,000ৰ পৰা 47,700 ৰেঞ্জৰ ভিতৰত যদি মাৰ্কেট থাকে, তেতিয়াহ'লে মাৰ্কেটত এটা বহুত চিন্তনীয় জেগা আছে, যিটো জেগা আপোনাৰ এইটো ডাঙৰ ৰেজিষ্টেঞ্চ এৰিয়া হয়। গতিকে সেই ৰেজিষ্টেঞ্চত আমি চাই চিতি ট্ৰেড কৰিব লাগিব। এতিয়া চাওক কালিলৈ মাৰ্কেট ছাইড বেছ পূৰা থাকিব, পিছবেলালৈ হয়তো অকণমান মুভ এক্সপেক্ট কৰিব পাৰে, কাৰণ চাওক কালিলৈ এক্সপাইৰী নহয়, যিহেতু এক্সপাইৰী হৈ গ'ল, মান্থলি এক্সপাইৰী আপোনাৰ বুধবাৰে নহয় বৃহস্পতিবাৰে হয়। গতিকে সেইটো আপোনালোকে চাই ল'ব। গতিকে মই এক্সপেক্ট কৰিম পিছবেলালৈ অকণমান আপুনি ট্ৰেড কৰিব, আৰু যিমান পাৰে ট্ৰেড কমাই কৰিব লাগিব। এতিয়া চাওক ছাইড বেছ মাৰ্কেটে আপোনাৰ প্ৰিমিয়াম 0 কৰি দিব, চেলাৰৰ প্ৰফিট মাত্ৰ আপোনাৰ 0 হৈ যাব। গতিকে চাওক এতিয়া এইটো যিটো ৰেঞ্জ আছে 47,700 ৰেঞ্জ, এই ৰেঞ্জটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া হৈ গ'ল। গতিকে মাৰ্কেট কালিলৈকে ক'লৈকে যাব পাৰে, চাওক মাৰ্কেটত আপোনাৰ মোৰ ভিউ মতে কৈছোঁ, যদিও যায় মাৰ্কেটে 47,900লৈকে মাৰ্কেটে এনেই আৰু যাব বিচাৰিব পাৰে, কাৰণ চাওক ভলিটিলিটি বেছি আছেতো আজি। গতিকে কালিলৈ মাৰ্কেটে আপছাইডলৈ যাব বিচাৰিব, কাৰণ ভলিটিলিটি আপোনাৰ আজি আপছাইডলৈ বহুত দেখা পোৱা গৈছিলে, যদিও মাৰ্কেটে আপছাইডলৈ যাবলৈ চেষ্টা কৰিছিলে যদিও নগ'লে। গতিকে মাৰ্কেটে 47,900লৈকে কালিলৈ যোৱাৰ ভিউ আছে, আৰু যদি মাৰ্কেটে তাৰ আপছাইডলৈ
আপছাইডলৈ নাযায় তেতিয়াহ'লে এইটো ৰেঞ্জৰ ভিতৰতে থাকিব আৰু যদি সেইটো ক্ৰছ কৰি তললৈ বেৰিজ হয় তেতিয়াহ'লে আপোনালোকে চাওক টাৰ্গেট ৰাখিব পাৰে 47,500লৈকে আপুনি বেৰিজ ভিউ ৰাখিব পাৰে মোৰ ভিউ মতে মই আপোনালোকক ক'লোঁ বেংক নিফ্টিৰ ক্ষেত্ৰত কিন্তু তাতকৈ বেছি ভিউ আপোনালোকে নাৰাখিব আৰু চাওক ফিন নিফ্টিটো আজি ক'বই নালাগে ফিন নিফ্টি কি কৰিলে পুৰা ছাইড বেছ মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত অকণমান গেপ পাব পিনি মাৰ্কেটে তললৈ আহিলে চেলাৰ আহি আকৌ কি কৰিলে বায়েৰ লগে লগে এক্টিভ হৈ গ'ল বায়েৰ এক্টিভ হৈ মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে হাফ টাইমলৈকে মাৰ্কেটে এইটো ৰেঞ্জ থাকিলে তাৰপিছত ইয়াত ব্ৰেকআউট দিয়াৰ লক্ষণ দেখা পালোঁ যদিও ব্ৰেকআউট নিদিলে মাৰ্কেটে কি কৰিলে আকৌ ট্ৰেপ কৰি মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে অতিবাহিত কৰিলে এবাৰ যাব লাগিছিলে আকৌ চাওক এইটো ৰেঞ্জৰ পৰা তললৈ আহিব লাগিছিলে যিটো আপোনাৰ দেখা পাইছে মই এডাল ৰিট্ৰেচমেণ্ট মই এৰিয়া বনাই থৈছিলোঁ তাৰ পৰা মাৰ্কেট আহিলে কিন্তু মাৰ্কেটে আকৌ আপছাইডলৈ লগে কেণ্ডেল বনালে 15 মিনিট কেণ্ডেল তাৰপিছত মাৰ্কেটে চাওক আকৌ ওপৰত ব্ৰেকআউট হ'ব লাগিছিলে কিন্তু মাৰ্কেট এইখিনিত ব্ৰেকআউট নহয় মাৰ্কেটে নেক্সট আকৌ ব্ৰেকডাউন হৈ গ'ল তাৰপিছত আকৌ মাৰ্কেট লগে লগে দেখা পাইছে এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট থাকি গ'ল বহুত ডাঙৰ এটা এইটো ৰেজিষ্টেঞ্চ আজি আপোনাৰ কভাৰ কৰিলে আৰু মাৰ্কেটৰ লাষ্টত আপোনালোকে যদি ভিউটো দেখা পায় এইৰকম আপোনাৰ ত্ৰিভুজ টাইপ ট্ৰেংগল আপোনাৰ ট্ৰেণ্ড লাইন আপুনি এনেকুৱা টানি দিব পাৰে এতিয়া চাওক মাৰ্কেটত এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেটে কি কৰিলে আপোনাক বহুত ট্ৰেপ কৰি দিছে চাওক মাৰ্কেটে কি কৰিলে পুৰা ছাইড বেছ ভলিটিলিটি ইমানেই বেছি কিন্তু আপোনালোকে ভাবিব নোৱাৰে যে ছাইড বেছ মাৰ্কেট বুলি যদি আপুনি 5 মিনিটত চাই তেতিয়াহ'লে আপুনি ইয়াত ছাইড বেছ বুলি ধৰিব নোৱাৰে কাৰণ ইয়াত আপোনাৰ চাওক ভলিটিলিটি বহুত বেছি মাৰ্কেটে এডাল কেণ্ডেল বনোৱাৰ লগে লগে নেক্সটত আকৌ আহি পেলাই আগৰ জেগাত থাকি গ'ল গতিকে সেই ৰকমত আপোনাৰ ইয়াত থাকি গ'ল আৰু লাষ্টত মাৰ্কেটে চাওক ইয়াত আপোনালোকে যদি চাই লাষ্টৰ সময়ত মাৰ্কেটে আকৌ আপছাইডলৈ গুচি গ'ল লাষ্টৰ সময়ত মাৰ্কেটে 15 মিনিটত মানে লাষ্টৰ যিটো 3টাৰ পৰা 3:15 মিনিটত সেই 15 মিনিটৰ কেণ্ডেলডাল আপোনাৰ বেৰিজ হোৱাব লাগিছিলে কিন্তু লাষ্টত সেইটো মাৰ্কেটে আকৌ আপছাইডলৈ দি দিলে গতিকে মাৰ্কেটে পুৰা আজি ট্ৰেপ কৰি দিলে গতিকে ট্ৰেড কৰোঁতে অকণমান সাৱধান হ'ব লাগিব এতিয়া চাওক নিফ্টি ফিন নিফ্টিত আজি এক্সপাইৰি গ'ল এতিয়া কালিলৈ আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক ফিন নিফ্টিত আপোনাৰ ট্ৰেড কৰিবলৈ হ'লে মই কৈছোঁ আপোনালোকক মাৰ্কেটত কালিলৈ যোৱাৰ ভিউ আছে ক'লৈকে 21,370লৈকে তাৰ পৰা মাৰ্কেটে অকণমান আকৌ তাত অতিবাহিত কৰিব লাগে গতিকে চাওক আজি ট্ৰেপ কৰিলে হয়তো আকৌ কালিলৈও ট্ৰেপ কৰি দিয়াৰ সম্ভাৱনা আছে অকণমান আপছাইডলৈ গৈ মাৰ্কেট আকৌ বেৰিজ হৈ যাব পাৰে গতিকে সেই ভিউটো আপুনি এক্সপেক্ট কৰিব লাগিব চাওক তাৰ আগতে আপোনাৰ 21,340লৈকে ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে কাৰণ এইটো ৰেঞ্জ যিটো আপোনালোকে যদি চাই 21,370ৰ পৰা আপোনাৰ ৰেঞ্জটো চাব 21,205 সেইটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়াহ'লে সেইটো এটা ছাইড বেজ এৰিয়া ডাঙৰ ছাইড বেজ এৰিয়া আপুনি ইয়াত দেখা পাব পাৰে গতিকে চাওক যদি 21,205টো ব্ৰেক ডাউন কৰে তেতিয়াহ'লে মাৰ্কেটত আপুনি সৰুকৈ এক্সপেক্ট কৰিব পাৰে 21,000লৈকে মাৰ্কেট যোৱাৰ ভিউ আপুনি ৰাখিব পাৰে কিন্তু তাতকৈ বেছি এক্সপেক্ট নকৰিব আৰু চাওক বুলিছ কেতিয়া মই এক্সপেক্ট কৰিম ভাল যেতিয়া আপোনাৰ 21,500ৰ ওপৰত ভাল কেণ্ডেল বনিব তেতিয়াহে মই ইয়াত এক্সপেক্ট কৰিম বুলিছ মমেণ্টামৰ বাবে গতিকে আপোনালোকে ট্ৰেডসমূহ কৰোঁতে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ